ইতিমধ্যে 14 দিনৰ ন্যায়িক জিম্মা শেষ হৈছে আৰু পুলিচ কাষ্টডিয়ে পুলিচ অথৰিটিয়ে হওক CID হওক তেওঁলোকে কেৱল 15 দিনহে ল'ব পাৰে সৰ্বমুঠ 15 দিন ল'ব পাৰে গতিকে এয়া সম্পূৰ্ণ হৈছে সেই নিমিত্তে CID অথৰিটিয়ে তেওঁলোকক আটাইকেইজন একিউজকে মহামান্য আদালতত কি কৰিছে এপিয়াৰ কৰাইছে প্ৰডিউচ কৰিছে আৰু মহামান্য আদালতে সকলোখিনি তথ্য সুন্দৰভাৱে পৰ্যালোচনা কৰি মেডিকেল কৰা কিছুমান একিউজৰো অধিকাৰ থাকে সেইখিনিও চাইছে চোৱাৰ পিছত তেওঁ সকলোখিনিকে ন্যায়িক জিম্মালে প্ৰেৰণ কৰে হয় তেওঁলোকে যিহেতু একিউজ কেইজনৰ হয় কোনো ধৰণৰ বেল পিটিশ্যন এতিয়ালৈকে দিয়া নাই হয় তেওঁলোকৰ কোনো ধৰণৰ অধিবক্তা নাই আৰু যদি দিলেহেঁতেন মই আচলতে বেল পিটিশ্যন বেল অবজেকশ্যনৰ মই পিটিশ্যন ৰাখিছিলোঁ লগতে যে যদি কোনোবাই বেল পিটিশ্যন তেওঁলোকৰ হৈ সাবমিট কৰিলেহেঁতেন তেতিয়াহ'লে মই আমাৰ গোচৰটোতে অৰ্থাৎ অসমৰ ৰাইজৰ হৈ মই আজি অবজেকশ্যন ফাইল কৰিলোঁ হয় চাওক সেই বিষয়ে কোৱা নাই গতিকে সম্ভৱতঃ চাগে আমাৰ চেণ্ট্ৰেল জেলতে ৰাখিব তেওঁলোকক আৰু সেই বিষয়টো আৰু জেল কৰ্তৃপক্ষৰ সিদ্ধান্ত ল'ব গতিকে অসমৰ ৰাইজৰ আবেগ আমিতো আৰু আইনৰ ছাত্ৰ হিচাপে কেৱল আবেগত থাকিলেও নহ'ব আমি সংবিধানখন মই লৈ আহিছোঁ সংবিধানেই হৈছে আমাৰ একমাত্ৰ ভৰসা গতিকে তাতে মই স্পষ্টভাৱে আজি যিটো বিষয় উত্থাপন হৈ আছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে প্লেচ অফ অকাৰেঞ্চত ভিজিট কৰিব লাগে গতিকে মোৰ এফআইআৰখনত মই সেই মুহূৰ্ততে কৈছোঁ যে যদি প্ৰয়োজন সাপেক্ষে আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সহায় লওক আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ বিভাগৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সহায় লৈ আপোনালোকে যিখিনি ৰিকুৱাৰমেণ্ট আছে সেইখিনি আপোনালোকে পৰ্যালোচনা কৰি আপোনালোকে গ্ৰহণ কৰক সেই কথাটো মোৰ এফআইআৰখনত আছে গতিকে সেইকাৰণে মই আজি দাবী কৰি ক'ব পাৰোঁ যে যিমান কেইখন এফআইআৰ নাহক কিয় কিন্তু মই দিয়া এফআইআৰখনে এটা খুব ভাইটেল পইণ্ট এটা ক্ৰুচিয়েল ভূমিকা ল'ব বুলি মই ভাবোঁ ইতিমধ্যে 14 দিনৰ ন্যায়িক জিম্মা শেষ হৈছে আৰু পুলিচ কাষ্টডিয়ে পুলিচ অথৰিটিয়ে হওক CID হওক তেওঁলোকে কেৱল 15 দিনহে ল'ব পাৰে সৰ্বমুঠ 15 দিন ল'ব পাৰে গতিকে এয়া সম্পূৰ্ণ হৈছে সেই নিমিত্তে CID অথৰিটিয়ে তেওঁলোকক আটাইকেইজন একিউজকে মহামান্য আদালতত কি কৰিছে এপিয়াৰ কৰাইছে প্ৰডিউচ কৰিছে আৰু মহামান্য আদালতে সকলোখিনি তথ্য সুন্দৰভাৱে পৰ্যালোচনা কৰি মেডিকেল কৰা কিছুমান একিউজৰো অধিকাৰ থাকে সেইখিনিও চাইছে চোৱাৰ পিছত তেওঁ সকলোখিনিকে ন্যায়িক জিম্মালে প্ৰেৰণ কৰে হয় তেওঁলোকে যিহেতু একিউজ কেইজনৰ হয় কোনো ধৰণৰ বেল পিটিশ্যন এতিয়ালৈকে দিয়া নাই হয় তেওঁলোকৰ কোনো ধৰণৰ অধিবক্তা নাই আৰু যদি দিলেহেঁতেন মই আচলতে বেল পিটিশ্যন বেল অবজেকশ্যনৰ মই পিটিশ্যন ৰাখিছিলোঁ লগতে যে যদি কোনোবাই বেল পিটিশ্যন তেওঁলোকৰ হৈ সাবমিট কৰিলেহেঁতেন তেতিয়াহ'লে মই আমাৰ গোচৰটোতে অৰ্থাৎ অসমৰ ৰাইজৰ হৈ মই আজি অবজেকশ্যন ফাইল কৰিলোঁ হয় চাওক সেই বিষয়ে কোৱা নাই গতিকে সম্ভৱতঃ চাগে আমাৰ চেণ্ট্ৰেল জেলতে ৰাখিব তেওঁলোকক আৰু সেই বিষয়টো আৰু জেল কৰ্তৃপক্ষৰ সিদ্ধান্ত ল'ব গতিকে অসমৰ ৰাইজৰ আবেগ আমিতো আৰু আইনৰ ছাত্ৰ হিচাপে কেৱল আবেগত থাকিলেও নহ'ব আমি সংবিধানখন মই লৈ আহিছোঁ সংবিধানেই হৈছে আমাৰ একমাত্ৰ ভৰসা গতিকে তাতে মই স্পষ্টভাৱে আজি যিটো বিষয় উত্থাপন হৈ আছে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় যে প্লেচ অফ অকাৰেঞ্চত ভিজিট কৰিব লাগে গতিকে মোৰ এফআইআৰখনত মই সেই মুহূৰ্ততে কৈছোঁ যে যদি প্ৰয়োজন সাপেক্ষে আপোনালোকে চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ সহায় লওক আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ বিভাগৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ সহায় লৈ আপোনালোকে যিখিনি ৰিকুৱাৰমেণ্ট আছে সেইখিনি আপোনালোকে পৰ্যালোচনা কৰি আপোনালোকে গ্ৰহণ কৰক সেই কথাটো মোৰ এফআইআৰখনত আছে গতিকে সেইকাৰণে মই আজি দাবী কৰি ক'ব পাৰোঁ যে যিমান কেইখন এফআইআৰ নাহক কিয় কিন্তু মই দিয়া এফআইআৰখনে এটা খুব ভাইটেল পইণ্ট এটা ক্ৰুচিয়েল ভূমিকা ল'ব বুলি মই ভাবোঁ